নমস্কাৰ, মই মৌজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। আজি পুৱা 7 বজাৰ পৰা ৰাজ্যৰ 126টা সমষ্টিত আৰম্ভ হৈছে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু দুপৰীয়া 3 বজালৈকে অসমত ভোটদানৰ হাৰ 75.91%। জিলাভিত্তিক সৰ্বাধিক দক্ষিণ চালমাৰা মানকাচৰত ভোটদানৰ হাৰ 84.24% আৰু জিলাভিত্তিক সৰ্বনিম্ন কামৰূপ মেট্ৰত ভোটদানৰ হাৰ 65.30%। পৰৱৰ্তী খবৰ, কাইলৈ ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ জৰুৰী খবৰ, কাইলৈ পুৱাৰ ভাগতে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে এই বৃহৎ ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ। কাইলৈ ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ এই বৃহৎ ঘোষণা। কাইলৈ পুৱাৰ পৰা শিক্ষাৰ্থীসকলে লাভ কৰিব নিজৰ ফলাফল। কেনেকৈ চাব ৰিজাল্ট, চাওঁ আহক। ৱেবছাইট আৰু মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে উপলব্ধ হ'ব ফলাফল। চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত সম্পূৰ্ণ কৰা হৈছে যাৱতীয় প্ৰস্তুতি। কাইলৈ পুৱাৰ ভাগত অনলাইন যোগে চাব পাৰিব মেট্ৰিক পৰীক্ষাৰ ফলাফল। আজি সংবাদ মাধ্যমৰ আগত এই কথা জনালে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ মাজতে যোৰহাটত ভয়ংকৰ ৰাজনৈতিক কুটাঘাত। মথাউৰিত উদ্ধাৰ হৈছে কংগ্ৰেছ নেতা আমিৰ আলীৰ মৃতদেহ। যোৰহাট জিলাত সংঘটিত হৈছে এক ভয়ংকৰ আৰু চাঞ্চল্যকৰ ঘটনা। কংগ্ৰেছ দলৰ এগৰাকী স্থানীয় নেতাক দুৰ্বৃত্তই নিৰ্মমভাৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। বুধবাৰে জিলাখনৰ কুকিলামুখ অঞ্চলৰ এটা মথাউৰিৰ পৰা ঢেকৰগড়া ব্লক কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সভাপতি আমিৰ আলীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে স্থানীয় ৰাইজে কুকিলামুখৰ মথাউৰিত এটা মৃতদেহ প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো কংগ্ৰেছ নেতা আমিৰ আলীৰ বুলি চিনাক্ত কৰে। স্থানীয় সূত্ৰ আৰু প্ৰাথমিক অনুসন্ধানৰ ভিত্তিত এয়া এক সুপৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। দুৰ্বৃত্তই নিশাৰ ভাগত নেতাজনক হত্যা কৰি মৃতদেহটো লুকুৱাই ৰখাৰ উদ্দেশ্যৰে মথাউৰিত পেলাই থৈ যোৱা বুলি ধাৰণা কৰা হৈছে। এই ঘটনাই স্থানীয় ৰাইজ আৰু দলীয় কৰ্মীসকলৰ মাজত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে নিৰাপত্তাজনিত শংকাৰো সৃষ্টি কৰিছে। এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে জিলাখনৰ কংগ্ৰেছ কৰ্মীসকলৰ মাজত শোকৰ ছাঁ পৰাৰ লগতে তীব্ৰ খবৰৰ উদ্গীৰণ হৈছে। দলীয় নেতৃত্বই এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি দোষীক অনতিপলমে কৰায়ত্ব কৰিবলৈ দাবী জনাইছে। এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে মৃতদেহটো উদ্ধাৰ হোৱা স্থানত সংগ্ৰামৰ কিছু চিন স্পষ্ট হৈ আছিল আৰু আৰক্ষীয়ে সেই সকলোবোৰ তথ্য সংগ্ৰহ কৰিছে। অপৰাধীক বিচাৰি উলিয়াবলৈ আৰক্ষীৰ এটা বিশেষ দলে অভিযান চলাই আছে। সাম্প্ৰতিক সময়ত যোৰহাট আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে যদিও এই পৰ্যন্ত হত্যাকাণ্ডৰ সৈতে জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু সমগ্ৰ জিলাখনতে এই ঘটনাক কেন্দ্ৰ কৰি এক চেপা উত্তেজনাই বিৰাজ কৰিছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অভয়াপুৰত দুজনকৈ সন্দেহজনক ভোটাৰক আটক। ভোট দিবলৈ বিদ্যাপুৰ ভোটকেন্দ্ৰত আহিছিল এই দুই বিহাৰী। বিয়লুৱে পঠোৱা বুলি স্বীকাৰ দুই বিহাৰী ভোটাৰৰ আৰু অৱশেষত ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে এই দুই সন্দেহজনক ভোটাৰক। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। যুদ্ধবিৰতিৰ 24 ঘণ্টা নহওঁতে লেবাননত ইজৰাইলৰ ভয়ংকৰ মিছাইল আক্ৰমণ। 250তকৈও অধিক লোকৰ মৃত্যু হৈছে ইজৰাইলৰ এই মিছাইল আক্ৰমণত। বৰ্তমান নিয়ন্ত্ৰণৰ বাহিৰত লেবাননৰ পৰিস্থিতি। লেবাননত নিশা ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। মিছাইল বোমা বাৰুদেৰে ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে লেবাননৰ ওপৰত।
এই ঘটনাত অতি কমেও 250 জনতকৈও অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। ইৰাণৰ সৈতে বুধবাৰে আমেৰিকাৰ ঘোষণা হৈছিল যুদ্ধবিৰতি। 2 সপ্তাহৰ যুদ্ধবিৰতিৰ এদিন নহওঁতেই পুনৰ ভয়াৱহ আক্ৰমণ চলাইছে ইজৰাইলে। আৰু লেবাননৰ চৌদিশে এতিয়া মৃত্যুৰ কিৰিলি। ইজৰাইলৰ ধাৰাবাহিক বোমাবৰ্ষণত নিশা কঁপি উঠিছে লেবাননৰ আকাশ বতাহ। বৃহৎ অট্টালিকা জনবসতিপূৰ্ণ অঞ্চলত আক্ৰমণ চলাইছে ইজৰাইলে। আৰু ইজৰাইলৰ মাৰাত্মক আক্ৰমণৰ পিছতেই এতিয়া মধ্যপ্ৰাচ্যত হাহাকাৰ অৱস্থা। বৰ্তমান নিয়ন্ত্ৰণৰ বাহিৰত লেবাননৰ পৰিস্থিতি। পৰৱৰ্তী খবৰ, অসম ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ' তথা IFS বিষয়া অশ্বিনী কুমাৰক আটক দিছপুৰ আৰক্ষীৰ। নিৰ্বাচনী বিষয়াৰ সৈতে কাজিয়াত লিপ্ত হৈছিল বিষয়াগৰাকী। ভোট কেন্দ্ৰৰ ভিতৰত সোমাই উদ্ভণ্ডালি কৰিছিল IFS বিষয়াগৰাকীয়ে, যাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী বিষয়া আৰু কেন্দ্ৰত নিয়োজিত সুৰক্ষা কৰ্মীয়ে ধৰি আৰক্ষীক গতাই দিছে IFS বিষয়াগৰাকীক। বৰ্তমান দিছপুৰ আৰক্ষীয়ে আটক কৰিছে IFS বিষয়া অশ্বিনী কুমাৰক। উল্লেখযোগ্য যে চিৰিয়াখানাৰ পাৰ্কিঙত কাষৰ প্ৰাথমিক বিদ্যালয়ত থকা ভোট কেন্দ্ৰৰ গাড়ী পাৰ্ক কৰাৰ বাবে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগ, যাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী বিষয়া আৰু কেন্দ্ৰত নিয়োজিত সুৰক্ষা কৰ্মীয়ে আৰক্ষীক গতাই দিয়ে বিষয়াগৰাকীক। আৰু বৰ্তমান দিছপুৰ আৰক্ষীয়ে আটক কৰিছে বন বিভাগৰ এই শীৰ্ষ বিষয়াগৰাকীক। পৰৱৰ্তী খবৰ, ৰাজ্যত অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। আৰু তাৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংঘটিত হৈছে ভয়ংকৰ অঘটন। এইবাৰ ভোট কেন্দ্ৰতে মৃত্যু হৈছে কৰ্তব্যত থকা দ্বিতীয় পলিং বিষয়াৰ। ইফালে ভোট দিবলৈ আহি মৃত্যু হৈছে ভোটাৰৰ। ক'ত সংঘটিত হৈছে এই ঘটনা চাওঁ আহক। নদুৱাৰ বিধানসভা সমষ্টিৰ 230 নং ভোট কেন্দ্ৰত অঘটন। ভোট কেন্দ্ৰতে মৃত্যু হৈছে কৰ্তব্যত থকা দ্বিতীয় পলিং বিষয়াৰ। ভোট কেন্দ্ৰতে অসুস্থ হৈ পৰে দেৱেন হৰ নামৰ বিষয়াজন। চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছতে মৃত্যু হয় লোকজনৰ। গৌৰীপুৰত ভোট দিবলৈ আহি মৃত্যু হয় এগৰাকী ভোটাৰৰ। ভোট কেন্দ্ৰতে বাবৰ আলী নামৰ এজন লোকৰ মৃত্যু হয়। শাৰী পাতি থাকোঁতেই অসুস্থ হৈ ঢলি পৰে লোকজন। গৌৰীপুৰৰ 2108 নম্বৰ চৰ মৰাগধাদৰ LP স্কুলত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ, ৰাজ্যত চলি থকা ভোটগ্ৰহণৰ মাজতে ধৰা পৰিল ভয়ানক বিসংগতি। বেলেগ এজনৰ ভোট প্ৰদান কৰিলে আন এজন লোকে। অজ্ঞাত ব্যক্তিয়ে ভোট দিয়াক লৈ ভোট কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি। ভোটগ্ৰহণৰ মাজতে ধৰা পৰিল ভয়ানক বিসংগতি। বেলেগ এজনৰ ভোট প্ৰদান কৰিলে আন এজন লোকে। অজ্ঞাত ব্যক্তিয়ে ভোট দিয়াক কেন্দ্ৰ কৰি ভোট কেন্দ্ৰত হৈছৈ পৰিস্থিতি। ভৱানী কলিতা নামৰ এগৰাকী মহিলাই ভোট দিবলৈ যোৱাত পোহৰলৈ আহে এই ঘটনা। দেৰগাঁৱৰ নাৰিকলগুৰিৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে। ভৱানী কলিতাৰ হৈ ভোট প্ৰদান কৰিলে বেলেগ অজ্ঞাত ব্যক্তিয়ে। আৰু ভোটগ্ৰহণৰ মাজতে ধৰা পৰিল এই ভয়ানক বিসংগতি। পৰৱৰ্তী খবৰ, সংবাদ মাধ্যমৰ ওপৰত পুনৰ খৰ্গহস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ সংবাদ মাধ্যমৰ পিছত এইবাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক টাৰ্গেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম লালন টপৰ প্ৰতি তীক্ষ্ণ বাক্যবান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ সাংবাদিকৰ ওপৰত গৰজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোত বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকে প্ৰশ্ন কৰিবলৈ কাষ চাপে মুখ্যমন্ত্ৰীগৰাকীৰ। তাৰ মাজতে এটা ৰাষ্ট্ৰীয় ব্যক্তিগত খণ্ডৰ সংবাদ প্ৰতিষ্ঠান লালন টপৰ সাংবাদিকে নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে অসংসদীয় শব্দ ব্যৱহাৰ কৰাক লৈ প্ৰশ্ন উত্থাপন কৰে। আৰু ইয়াৰ পাছতে যেন খং উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লালন টপৰ সাংবাদিকগৰাকীক মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ক'লে যে মোক আপোনাৰ পৰা চাৰ্টিফিকেট নালাগে, কিয় আপুনি মানুহক প্ৰশ্ন কৰে? 1 মিনিট ৰ'ব, আপুনি মোৰ পৰা এপইণ্টমেণ্ট লৈছে নেকি? এনেকুৱা নকৰিব। মই কোনো সংবাদমেলত আপোনাক মতা নাই, আপুনি কিয় মোক প্ৰশ্ন কৰিব? টিভিত আপোনাক নাই। মোৰ এনেকুৱা লাগিল যে আপোনাৰ ভাষা বৰ বিশেষ ভাল নহয়। চাওক, মই আপোনাৰ সৈতে কথা পাতিব নিবিচাৰোঁ। লালন টপৰ সাংবাদিকক উদ্দেশ্যি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইফালে সংবাদ প্ৰতিষ্ঠানটোৰ নাম লালন টপ বুলি কোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মই লালন টপ কি সেয়াই নাজানো। লালন টপ কি বস্তু হয়, লালন টপৰ অৰ্থ কি? মই ইণ্ডিয়ান টুডে চাইছোঁ, ৰিপাব্লিক চাইছোঁ, কিন্তু এইটো কি হয় মই কেতিয়াও দেখা নাই। আপুনি গৈ আনৰ সৈতে যোগাযোগ কৰক, মোৰ সৈতে নহয়। লালন টপৰ অৰ্থ কি? মই হিন্দীত এইটো শব্দ কেতিয়াও দেখা নাই। চাওক, আমাক কলেজত যি হিন্দী শিকাইছে তাত লালন টপ বুলি কোনো শব্দই নাছিল। এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে আজি লালন টপ কি বুলি প্ৰশ্ন কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় 5 বছৰ পূৰ্বে উক্ত সংবাদ প্ৰতিষ্ঠানটোক দিছিল এক আছুতীয়া সাক্ষাৎকাৰ। সেই সময়ৰ লালন টপৰ ফাউণ্ডিং এডিটৰ হিচাপে দায়িত্বত থকা সৌৰভ দ্বিবেদীক মুখ্যমন্ত্ৰীয়ে এখন বাহনৰ ভিতৰত দিছিল এই সাক্ষাৎকাৰ। কিন্তু 5 বছৰৰ পাছতে মুখ্যমন্ত্ৰী আজি মন্তব্য কৰিছে যে তেওঁ হেনো কেতিয়াও দেখা নাই, শুনা নাই এই লালন টপ কি।